গৰু মাংস ভক্ষণ কৰা কুংকি চৌধুৰী মধ্য গুৱাহাটীয় অনা অসমীয়া বিজয় গুপ্তা কোনজন জিকিব? এইগৰাকী হ'ল সেইগৰাকী কুংকি চৌধুৰী গৰু মাংস ভক্ষণ কৰা আৰু কুংকি চৌধুৰীৰ লগত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিৰ প্ৰাৰ্থী বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে বিজয় গুপ্তা অনা অসমীয়া মুখত ভালদৰে মাতেই নুফুটে। তো এতিয়া আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰি দিছোঁ। আপোনালোকে কাক জিকাব? কোন জিকিব? গৰু মাংস ভক্ষণ কৰা কুংকি চৌধুৰী নে অনা অসমীয়া বিজয় গুপ্তা? একদম ইণ্টাৰেষ্টিং। এই মধ্য গুৱাহাটী সমষ্টিটো এটা একদম ইণ্টাৰেষ্টিং হৈ আছে। সকলো মানুহৰ দৃষ্টি আকৰ্ষণ হৈছে মধ্য গুৱাহাটীৰ যোনটো সমষ্টি, এফালে কুংকি চৌধুৰী আৰু এফালে বিজয় গুপ্তা অনা অসমীয়া। আচলতে গৰু মাংস ভক্ষণ কৰা বুলি মই কোৱা নাই কিন্তু দেই। এইষাৰ কথা কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কৈছে। মই কিন্তু নাজানো, হিমন্ত মামাইহে জানে, মই কিন্তু নাজানো দেই। মই একোৱে নাজানে, যি জানে হিমন্ত মামাইহে জানে। আচলতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কুংকি চৌধুৰীৰ যি মাতৃৰ কথা কৈছে, যেন গৰু মাংস ভক্ষণ কৰি কেনাই ইনষ্টাগ্ৰামত ফটো আপলোড কৰিছে। এইখনেই হ'ল সেইখন ফটো, আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ দেই। এইখনেই হ'ল সেইখন ফটো। আপোনালোকক মই সুধিছোঁ, কোনটো এংগুলৰ পৰা এই ফটোখন যি ধৰি আছে যেন, ঠিক আছে, কোনটো এংগুলৰ পৰা গৰু মাংস নিচিনা লাগিছে আপোনালোকে মোক কমেণ্ট কৰি জনাওকচোন বাৰু। আচলতে কুংকি চৌধুৰীয় জনপ্ৰিয়তা দেখি যি নতুন প্ৰজন্ম, সকলোৱে নতুন প্ৰজন্মক জিকাম বুলি কৈ সকলো ৰাইজে যি সঁহাৰি জনাইছে, সেই সঁহাৰি জনোৱাত যি জিকিব বুলি গম পোৱাত আচলতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ মাথাই কামেই কৰা নাই নে কিনো। সেইকাৰণেই কেনেকৈ পাৰি কিংবা কৌশলে যেনেকৈ নহওক কিয় কেনেকৈ পাৰি কুংকি চৌধুৰীয় যোনটো জনপ্ৰিয়তাটো হ্ৰাস কৰিবৰ কাৰণে এইবিলাক ষড়যন্ত্ৰ নে কি মই নাজানো। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে সেইবোৰ কথা উলিয়াই আছে, যেন গৰু মাংস ভক্ষণ কৰা ইনষ্টাগ্ৰামত ফটো দিছে, আমুক দিছে বুলি। কিন্তু কুংকি চৌধুৰীয়ে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক ইমান সুন্দৰকৈ প্ৰত্যুত্তৰ দিছে। আচলতে সঁচাকৈ যদি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ যদি সঁচাকৈ যদি লাজ আছে নহয়, লাজ পাবলৈ লাগিছিল কিন্তু দেই। কিন্তু লাজ পাইছেনে নাই পোৱা কিন্তু নাজানো। 27 বছৰীয়া এগৰাকী ছোৱালীয়ে ইমান সুন্দৰকৈ প্ৰত্যুত্তৰ দিছে নহয়, ধন্যবাদ দি একদম ইমান সুন্দৰকৈ প্ৰত্যুত্তৰ দিছে নহয়। আচলতে এয়াই হ'ল যি মানুহক কেনেকৈ সন্মান কৰিব লাগে, কেনেকৈ মানুহক ব্যৱহাৰ কৰিব লাগে, কুংকি চৌধুৰীয়ে গোটেই কথাখিনি জানে আৰু সেই গুণখিনি আছে। আৰু দস্তুমত কুংকি চৌধুৰী দস্তুমত মধ্য গুৱাহাটীৰ পৰা জিকিবই। আপোনালোকে কি কয়? সেই অনা অসমীয়াজনক কোনে ভোট দিবগৈ বাৰু? আপোনালোকে কি অনা অসমীয়াজনক ভোট দিব? মই দুই এটা কমেণ্টো পাইছিলোঁ দেই। বাকী খিলঞ্জীয়াসকলে বাৰু গুপ্তাজীক বাৰু ভোট নিদিয়ে বা সেইটো ক'বলগীয়া নাই, এনেকৈ কিছুমানে কৈছে বাৰু। যদি অনা অসমীয়াখিনি যদি ভোট দি জিকাই দিয়ে তেনেকৈ বুলি প্ৰশ্ন কৰিছে। আৰে বাবা, অনা অসমীয়া ইমান ভৰি আছেহিনে? খিলঞ্জীয়াতকৈ অনা অসমীয়া ইমান ভৰি আছেনে? মই সেই ডাঙৰীয়াজনক সুধিব বিচাৰিছোঁ, অনা অসমীয়া ইমান ভৰি আছেনে? এনেকেচোন মহা বিপদৰ কথা দেখোন। যি অসমীয়া শব্দ কেইটাকে ভালছে ক'ব নাজানে, সেইজনে অসমৰ কাৰণে কি ভাল কাম কৰিব কওক? আপোনালোকে কি কাম কৰিব? অসমীয়া কথাকেইটাকে ভালদৰে ক'ব নাজানে, কি কাম কৰিব? তো সেইকাৰণে মই আপোনালোকৰ আগলৈ ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ। আৰু কুংকি চৌধুৰী সম্পূৰ্ণ বিশ্বাস আছে। আপুনি কুংকি চৌধুৰী বাইদেউ, আপুনি নিজৰ যোনটো স্থিতি অটল থাকক দেই, আপুনি নিজৰ স্থিতিত অটল থাকক। যিটি কথা এতিয়া আপোনাক ক'ব পাৰে, আপোনাৰ মনোবল ভাঙিবৰ কাৰণে 10জনে 10 ক'ব, কিন্তু বিশ্বাস আছে আমাৰ আপুনি দস্তুমত আপুনি জিকিবই আৰু আমি জিকামেই। আমি
নতুন প্ৰজন্ম হয়, আমি নতুন প্ৰজন্মই আমি নতুন প্ৰজন্মক বিচাৰোঁ, আমি দেশ সলাই দিব পাৰোঁ। সঁচা কথা কৈছোঁ। আৰু আপোনালোকে যদি মোৰ লগত যদি একমত, আৰু এনেইতো আৰু যিটিখন কৈ থাকিলে নহ'ব, ভিডিঅ'টো শ্বেয়াৰ হ'ব লাগিব, যিহেতুকে আমি কুংকি চৌধুৰী বাইদেউক আমি জিকাব লাগিব, আমি পণ ল'ব লাগিব। আমি জেন জি হয়, আমি নতুন প্ৰজন্ম, আমি জেন জিয়ে সদায় নতুন প্ৰজন্মক বিচাৰি আছোঁ। ঠিক যেনেদৰে মৰিয়নি সমষ্টিত জ্ঞানশ্ৰী বৰা বাইদেউ, এনেকৈ দুই তিনিজনমান নতুন প্ৰজন্ম ওলাই আহিছে। এইসকলক আমি ছাপোৰ্ট কৰিব লাগিব, আমি সঁহাৰি জনাব লাগিব। আমি যদি সঁহাৰি নজনাওঁ, ছাপোৰ্ট নকৰোঁ, কাক কৰিম? সেইকাৰণে তাৰ উদ্দেশ্যে আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। আৰু কুংকি চৌধুৰী বাইদেউক ক'ব বিচাৰিছোঁ, ৰাস্তাত হাতী গৈ থাকিলে, কুংকি চৌধুৰী বাইদেউ ৰাস্তাত হাতী গৈ থাকিলে মানে কুকুৰে ভুকিবই, হাতী গৈ থাকিব, হাতীয়ে মতলব নলয় কোনে কি ভুকি থাকে। তো সেইকাৰণে ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যি কওক নকওক, কুংকি চৌধুৰী বাইদেউ আপুনি নিজৰ স্থিতিত অটল থাকক, কৈ থাকিব দিয়ক না। আমি আছোঁ লগত না, আমি আছোঁ ন। আমি কেনেকৈ আপোনাক জিকাব লাগে সেইটো আমিহে গম পাওঁ, কৈ থাকিব দিয়ক না। মামাইতো আৰু যি টি কথা কয়। মানে পলিটিক্স এনেকুৱা এটা বস্তু, মানে পলিটিক্সত মানে যোনসকলে খেলে এনেকুৱাই মানে অসম্ভৱকো সম্ভৱ কৰি দিয়ে, সম্ভৱকো অসম্ভৱ কৰি দিয়ে, তেনেকুৱা মানে পলিটিক্সটো তেনেকুৱাই হয়। সেইটো কাৰণে মই কুংকি চৌধুৰী বাইদেউক ক'ব বিচাৰিছোঁ, আপুনি জিকাটো খাটাং। আৰু সেইজন অনা অসমীয়া গুপ্তাজীয়ে অসমীয়া কথাকেইটাকে ভালছে ক'ব নাজানে, সেইজনটো আৰু মানে গুহাউন দিব, এইটোৱে ক'লোঁ, গুহাউন দিব, আৰু আমি গুহাউন দিয়াবই লাগিব। বাকী আপোনালোকক মই এতিয়া এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে কমেণ্ট কৰক। কমেণ্ট বক্স খোলা আছে, কমেণ্ট ছেকশ্যন আছে, কমেণ্ট বক্স খোলা আছে। আপোনালোকে কুংকি চৌধুৰী বাইদেউৰ কথা কি ক'ব, আৰু লগতে গুপ্তাজীৰ কথা কি ক'ব, আৰু আপোনালোকে মধ্য গুৱাহাটীত সঁচাকৈ কুংকি চৌধুৰীক জিকাবনে নে গুপ্তাজীক জিকাব? কোনে কিমান কোনটো ফৈদৰ পৰা কিমান কমেণ্ট আহে মই আজি চাব বিচাৰিছোঁ। কুংকি চৌধুৰীৰ পক্ষৰ পৰা সৰহকৈ আহেনে নে গুপ্তাজীৰ পক্ষৰ পৰা সৰহকৈ আহে? চাওঁচোন, আপোনালোকক মই পৰীক্ষা কৰি চাব বিচাৰিছোঁ। যদি এই ভিডিঅ'টোত যদি গুপ্তাজীৰ যদি পক্ষত যদি সৰহকৈ আহে, তেতিয়া ভাবি ল'ম যেন গুপ্তাজী সঁচাকৈ জিকিব। যদি কুংকি চৌধুৰীৰ পক্ষত যদি সৰহকৈ যদি কমেণ্ট আহে, তেতিয়া গম পাম যেন সঁচাকৈ কুংকি চৌধুৰী বাইদেউ পৰা জিকিব। চাব বিচাৰিছোঁ। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব দেই। যদি আপুনি যদি ইউটিউবত যদি চাই আছে, ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে ফেচবুকত যদি চাই আছে, ফেচবুক পেজটো যদি ফ'ল' কৰা নাই, ফেচবুক পেজটো ফ'ল' কৰি দিব। আচলতে মই চেনেলটো ছাবস্ক্ৰাইব আৰু পেজটো ফ'ল' কৰিব এইটো কাৰণে কওঁ, মোৰ লক্ষ্য আৰু উদ্দেশ্য থাকে ভিডিঅ'টো আপোনাৰ ওচৰত সৰ্বপ্ৰথমে পাবগৈ লাগিব, পোৱাটো মই বিচাৰোঁ। সেইকাৰণে আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যেন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফ'ল' কৰি ল'ব। যদি আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব নকৰে, ফ'ল'ই নকৰে, তেতিয়া আপোনালোকৰ ওচৰত গৈ ভিডিঅ'বিলাক নাপাবগৈ ন। আৰু তো সেই কথাটোৱে ক'ব বিচাৰিছোঁ যেন ভিডিঅ'বিলাক নাপালে মোৰ মনটো ভাল নালাগে ন। আপোনালোকৰ ওচৰত গৈ ভিডিঅ'বিলাক পাবগৈ লাগিব, মানে আপোনালোকৰ ওচৰত ভিডিঅ'বিলাক পালেহে মোৰ মনটো ভাল লাগে। সেইটো কাৰণে ক'ব বিচাৰিছোঁ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ফ'ল' কৰি ল'ব। আৰু কিন্তু এই ভিডিঅ'টো কিন্তু শ্বেয়াৰ হ'ব লাগিব কিন্তু দেই। এই ভিডিঅ'টো মই ক'লোৱে নহয়, আপোনালোকক চাব বিচাৰিছোঁ, গুপ্তাজীৰ পক্ষত বহুত কমেণ্ট আহেনে কুংকি চৌধুৰীৰ ওপৰত বহুত কমেণ্ট আহে, মই এইটোৱে চাব বিচাৰিছোঁ। যদি গুপ্তাজীৰ ওপৰত যদি বহুত কমেণ্ট আহি যায়, যে ছাপোৰ্ট কৰা কমেণ্ট আহি যায়, তেতিয়া গম পাম যেন গুপ্তাজী জিকিব। যদি কুংকি চৌধুৰীৰ ওপৰত যদি ছাপোৰ্ট কৰা যদি কমেণ্ট আহি যায় ন, তেতিয়া গম পাম যেন কুংকি চৌধুৰী জিকিব। কিন্তু হ'লেও মোৰ ফালৰ পৰা ডাইৰেক্ট স্পষ্টীকৰণ দিয়ে দিছোঁ, কুংকি চৌধুৰী বাইদেউ এবাৰ জিকাটো খাটাং। ধন্যবাদ।